বয়ন শিল্পত চহকী অসমত তাঁতৰ বিহু পালন কৰা হৈছে। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল আৰু সেই তাঁতশালৰ বিহু আজি বিভিন্ন প্ৰান্তত উৎসৱমুখৰ পৰিৱেশ। বিহুৰ এতিয়া বতৰ। গুৱাহাটী মহানগৰীতো তাঁতৰ বিহু উদযাপন কৰা হৈছে। আমি সেই দৃশ্যাংশটো দেখুৱাব বিচাৰিছোঁ। ৰুবুল ৰহমানৰ এটা প্ৰতিবেদন আছে। ৰুবুল ৰহমানৰ সেই প্ৰতিবেদন দেখুৱাই ইভিনিং এট 5 পৰা মই মন্টু কুমাৰ শইকীয়াই বিদায় লৈছোঁ। পৰৱৰ্তী বাবতৰ বাবে চাই থাকিব আসাম টক্স। ধন্যবাদ। বাপতি সাহোন ৰঙালী বিহুৰ আজি চতুৰ্থটো দিন, অৰ্থাৎ এই চতুৰ্থ দিন ৰঙালী বিহু সাধাৰণতে 7 বিহু বুলি জনা যায়, অৰ্থাৎ 7 দিনীয়াকৈ পালন কৰা হয়। আৰু যি প্ৰথম দিন আছে সেই গৰু বিহু, তাৰপিছত মানুহ বিহু। আজি এই তৃতীয় দিনটো অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ যি তৃতীয় দিন হয় সেই তাঁত বিহু বুলি কোৱা হয়, অৰ্থাৎ মানুহ বিহুৰ পিছত গোঁসাই বিহু আৰু তাৰ পিছদিনাখনেই এই তাঁত বিহু কৰা হয়। আৰু এই তাঁত বিহুৰ দিনাই তাঁতশালত যি বোৱনীসকলে তাঁত বিহুত তেওঁলোকে চাকি বন্তি জ্বলাই ইয়াত পূজা পাতল কৰি তেওঁলোকে বোৱনীত হাত বোলায়। আৰু যিহেতু মই যি স্থানত আছোঁ এই মহানগৰী কংক্ৰিটৰ মহানগৰীটো যে এই তাঁতশাল আছে, সেয়া আসাম টক্সৰ দৰ্শকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰা হৈছে। ইয়াত 14 জোৰকৈ এই তাঁতশাল আছে। এই গুৱাহাটী মহানগৰীৰ যি অঞ্চল আছে অম্বিকাগিৰি অঞ্চল, তাত ইয়াত তেওঁলোকে এই তাঁত বৈছে। ইয়াত পাটৰ কাপোৰৰ পৰা আদি কৰি মুগা, ৰিহা, মেখেলা চাদৰ, গামোচা ইত্যাদি বৈ যিসকল গাভৰু আছে বা তেওঁলোকে এই শিপিনীসকল আছে, শিপিনীসকলে তেওঁলোকে ইয়াত হাত বোলাই। অৰ্থাৎ ইয়াত ক'ব পাৰি যে এই চিন্ময় সেই পৰিৱেশ দেখুৱাইছে, দৃশ্যসমূহ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু এই মুগাৰ এই যি পাটত গাভৰুৰ ইয়াত যি জীৱনৰ দিশ বাণী সন্নিৱিষ্ট হৈ আছে, ইয়াতে সন্নিৱিষ্ট হৈছে। অৰ্থাৎ তেওঁলোকে চেনাইক এখন নৱবৰ্ষৰ যিটো অসমীয়া নৱবৰ্ষ যাতে প্ৰথম দিনটোতে যাতে চেনাইক এখন বিহুৱান যাচিব পাৰে, সেই উদ্দেশ্যে এই শিপিনীসকলে এই তাঁতশালত এই সপোন ৰচে। অৰ্থাৎ উল্লেখ কৰিব পাৰি যে এক বয়ন শিল্প, অৰ্থাৎ শুৱালকুছিৰ যি এক বস্ত্ৰ নগৰী হিচাপে পাট মুগা বা ৰিহা মেখেলা চাদৰৰ এই তাঁতশালত যি এক বস্ত্ৰ নগৰী হিচাপে স্বীকৃতি পাইছে, ঠিক একেদৰে এই অসমৰ বয়ন শিল্প বুলি উল্লেখ কৰিব পাৰি। অৰ্থাৎ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে এক আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ সুনাম আছে। আৰু উল্লেখ কৰিব পাৰি যে এয়া এতিয়া যি বোৱনী ইয়াত আছে, মই তেওঁৰ পৰাই কিছু কথা জানিব বিচাৰিম। এয়া কি বনাইছে এতিয়া? মই শাৰী বনাই আছোঁ, পাটৰ শাৰী হয়। পাটৰ শাৰী। কিমান দিন লাগে এখন পাটৰ শাৰী বনাওঁতে? 1 সপ্তাহ 10 দিন এনেকৈ লাগে। 10 দিন লাগে। এইবিলাক ক'লৈ যাব এতিয়া? এইটো মানে এখন অৰ্ডাৰ হয়, মানে দাদাৰ জানি। বোৱনীসকল আছে, মই বোৱনীসকলৰ পৰাও ইয়াত যি স্বত্বাধিকাৰী আছে তেওঁৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু এই তাঁতশাল আজিৰ দিনটো যি তাঁত বিহু বুলি কোৱা